ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি আপোনালোকৰ যদি কোনো বিপদ হয়, হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি কোৰ্চ আছে, তেওঁ কেৱল মাত্ৰ গাদীটো সুৰক্ষিত কৰিবৰ কাৰণে আজি অসমখন থান বান কৰি পেলাইছে। আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰে এটা অসমীয়া জাতি আজি প্ৰতিটো জাতিক বাদ দি আছে। কেতিয়াবা বিটিআইডি বাদ দিয়ে, কেতিয়াবা বৰাক বাদ দিয়ে, কেতিয়াবা ৰাভা হাছং বাদ দিয়ে, কেতিয়াবা কাৰ্বি বাদ দি দিয়ে। তেনেহ'লে থাকিল কি? আৰু কয় আমি অসমীয়া খিলঞ্জীয়া। অসমখন ভাগ কৰি শেষ কৰি পেলাই আছে। এবাৰতো ভাগ কৰি হাতখন ষ্টাৰ্ট কৰি দিলে, এতিয়া ৰাজ্যখনৰ মাজতে 25টা ভাগ কৰি আকৌ কয় যে আমি অসমীয়া খিলঞ্জীয়া, আমাৰ ৰক্ষা, আমাৰ সুৰক্ষা লাগে, আমাক সব কিছু লাগে। কিন্তু অসমখন হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰি শেষ কৰি দি আছে। সেইকাৰণে আমি ধৰ্মীয় সংখ্যালঘু যিসকল আছো, আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী কলেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি আপোনালোকৰ যদি কোনো বিপদ হয়, হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি কোৰ্চ আছে, তেওঁ কেৱল মাত্ৰ গাদীটো সুৰক্ষিত কৰিবৰ কাৰণে আজি অসমখন থান বান কৰি পেলাইছে। আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰে এটা অসমীয়া জাতি আজি প্ৰতিটো জাতিক বাদ দি আছে। কেতিয়াবা বিটিআইডি বাদ দিয়ে, কেতিয়াবা বৰাক বাদ দিয়ে, কেতিয়াবা ৰাভা হাছং বাদ দিয়ে, কেতিয়াবা কাৰ্বি বাদ দি দিয়ে। তেনেহ'লে থাকিল কি? আৰু কয় আমি অসমীয়া খিলঞ্জীয়া। অসমখন ভাগ কৰি শেষ কৰি পেলাই আছে। এবাৰতো ভাগ কৰি হাতখন ষ্টাৰ্ট কৰি দিলে, এতিয়া ৰাজ্যখনৰ মাজতে 25টা ভাগ কৰি আকৌ কয় যে আমি অসমীয়া খিলঞ্জীয়া, আমাৰ ৰক্ষা, আমাৰ সুৰক্ষা লাগে, আমাক সব কিছু লাগে। কিন্তু অসমখন হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰি শেষ কৰি দি আছে। সেই